ঈশ্বৰ আল্লাই এতিয়া শেষ ভৰসা পৰিত্ৰাণ বিচাৰি নেৰেখাজনৰ ওচৰত শৰণাপন্ন এখন গাঁৱৰ ৰাইজ ৰাজ্যত এতিয়া জলপ্ৰলয় বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তত বানপানীৰ কবলত পৰিছে মহকুমাটোৰ ১৫০ শতাধিক গাঁও গৌৰাং নদীৰ খহনীয়াৰ কবলত বিচ্ছিন্ন অঞ্চল খবৰ লবলৈ সময় নাই বিভাগীয় কৰ্তৃপক্ষ অথবা জনপ্ৰতিনিধিৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰাত দিগবিদিক হেৰুৱাইছে বানাক্ৰান্তই পীড়িত জনতাই কাজাইকাটাত অনুষ্ঠিত কৰিছে সমূহীয়া দোৱা প্ৰাৰ্থনা অনুষ্ঠান বানপানী আৰু খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নেৰেখাজনৰ ওচৰত শৰণাপন্ন হৈছে এওঁলোক এতিয়া ঈশ্বৰ বা আল্লাই তেওঁলোকৰ শেষ ভৰসা আজি আমি কাজাইকাটা হোসেনিয়া মাদ্ৰাছাৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰী আৰু সমূহ শিক্ষক লৈ গৰখনীয়া বানপানীৰ সৃষ্টি হৈছে এই বানপানীৰ ফলত আমাৰ কাজাইকাটা হোসেনিয়া মাদ্ৰাছাৰ ওচৰতে এটা গৌৰাং নদী গৈ আছে এই গৌৰাং নদীৰ আমাৰ মাদ্ৰাছাৰ সন্মুখত বহুতো ভাঙা চিঙা হৈ আছে সেইটো আমি নামাজৰ পিছত সমূহ ছাত্ৰ লৈ আমি আল্লাহৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰোঁ যে আল্লাই যাতে আমাৰ এই ছাত্ৰসমূহৰ আৰু শিক্ষকসমূহৰ দোৱাৰ বৰকতে আমাৰ এই গৰখনীয়াটো বন্ধ কৰি দিয়ে এইখিনি আমি আজি কৰিলোঁ কিন্তু এতিয়া প্ৰশ্ন হয় খৰালিৰ কালত কিয় এইসমূহ কথা দৃষ্টিগোচৰ নহয় জনপ্ৰতিনিধিৰ কিয় বান খহনীয়া প্ৰতিৰোধৰ বাবে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ নকৰে জলসম্পদ বিভাগে এতিয়া ঈশ্বৰৰ ওপৰত শেষ ভৰসা কৰি অনিশ্চিত ভৱিষ্যত কটাইছে এইসকল নৈপৰীয়াই অসমীয়াৰ প্ৰতিদিন ডিজিটেল ডেস্ক